নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এয়া পিঠাগুড়িৰ মালপোৱাৰ পিঠা ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে বহুত বেছি ভাল পাব। ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব আৰু চাহৰ লগতো আপোনালোকে খাব পাৰিব। সহজতে হৈ যায়। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মালপোৱা পিঠাটো মই বনাবলৈ এয়া লৈছোঁ এবাটি পিঠাগুড়ি, এয়া এবাটি আটা লৈছোঁ, আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। এবাটি নাৰিকলৰ গুড়ি লৈছোঁ। ইয়াতে মই 2 চামুচ চুজি দি দিম, এয়া 1 চামুচ, এয়া 2 চামুচ চুজি, 1 চামুচ চফ গুটি দি দিছোঁ। খুব ভাল লাগে, আপোনালোকে দিলে গম পাব। আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। এয়া দেখিছেনে, এচিকুট জোখত মই বেকিং চ'ডা দি দিছোঁ। ইয়াত মই এচামুচ ঘি দি দিম। খুব ভাল লাগে ঘি দিলে। এতিয়া মই এইখিনি ভালদৰে ইয়াতে মিক্স কৰি ল'ম। এইখিনি ভালদৰে মোৰ মিক্স কৰি লোৱা হৈ গ'ল। এতিয়া মই এয়া এবাটি গুড় লৈছোঁ। মই এবাটি গুড় লৈছোঁ। এবাটি গুড়ত আধা বাটি পানী দি উতলাই এইদৰে চেকনেৰে চেকি ল'ব। গুড়খিনি অলপ গৰম গুড় ল'ব, হাতেৰে চুব পৰা। এইদৰে মিক্স কৰি যাম। ভালদৰে মিক্স কৰি ল'ব গোটেইখিনি। এইখিনি মোৰ ভালদৰে এইদৰে মিলাই লোৱা হৈ গ'ল। আপোনালোকে এইটো জোখতে ৰখাই দিব। এইখিনি মোৰ ভালদৰে এইদৰে মিলাই ল'লোঁ। ভালদৰে মিলাই ল'ব, তেতিয়া মালপোৱাটো খাবলৈ খুবেই ভাল হয়। ইয়াত মই চুজি দিছিলোঁ, সেইকাৰণে 10 মিনিট সময় এইদৰে ঢাকনিৰে ঢাকি থৈ দি দিম। এয়া 10 মিনিট সময় হৈ গ'ল। এতিয়া মই গ্লাছ এটা লৈছোঁ, গ্লাছটোত ভৰাই ল'ম। এইদৰে ভৰাই ল'লে তেতিয়া লেতেৰা হৈ নাযায়। এইদৰে মই গ্লাছটোত ভৰাই ল'লোঁ। এয়া মই গেছত এয়া তেল দিছোঁ। আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে আৰু মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। মই এয়া মিঠাতেল লৈছোঁ। মিঠাতেলত এয়া মই হেতা এখন, এইদৰে গোল হেতা এখন আপোনালোকে এইদৰে গৰম হ'বলৈ তেলৰ লগত একেলগে গৰম কৰি ল'ব, যাতে পিঠাটো গোল হয়। তাৰ কাৰণে মই এইটো দেখাই দিছোঁ আপোনালোকক। ইয়াত অলপ তেল ৰখাই দিব। ইয়াতে মই দি দিম পিঠাৰ মিশ্ৰণ। এইদৰে দি পিঠাটো কেৰাহীখনত এইদৰে দি দিব। এয়া দেখিছেনে পিঠাটো কিমান ধুনীয়াকৈ ফুলি আহিছে। এইদৰে পিঠাটো ফুলি আহিব। এতিয়া মই পিঠাটো ইয়াৰ পৰা উলিয়াই লওঁ। আৰু অলপ সময় লাগিব। এইটো হৈ গ'ল। এতিয়া মই এইটো ওলটাই দি দিম। এইদৰে দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গৈছে। হেতাখন ইয়াতে থৈ দিব, যাতে ঠাণ্ডা হৈ নাযায়।
এয়া মোৰ প্ৰথম মালপোৱা পিঠাটো হৈ গ'ল। চেম প্ৰচেছতে মই দ্বিতীয় পিঠাটো দি দিম। এইদৰে গেছৰ ফ্লেমটো আপোনালোকে মিডিয়ামত ৰখাব। এয়া পিঠাটো ফুলি আহিছে, এয়া দেখিছেনে? এইদৰে ফুলি আহিব আৰু হেতাখনৰ পৰা এয়া গুচি আহিব। খুব ভাল হয়। এইদৰে গোটেইকেইটা মই মালপোৱা পিঠা আপোনালোকক বনাই মই দেখাম। এয়া মোৰ দ্বিতীয় পিঠাটো হৈ গ'ল। এয়া মোৰ মালপোৱা ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাব, খুব ভাল পাব। আপোনালোকে আটাৰ ঠাইত ময়দাও ব্যৱহাৰ কৰিব পাৰে আৰু গুড়ৰ ঠাইত চেনিও ল'ব পাৰে। তেতিয়াহ'লে আপোনালোকে ট্ৰাই কৰিব। ট্ৰাই কৰি কেনে পায় মোক কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।